নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আহক এতিয়া আগবাঢ়ো দৈনিক ৰাশিফল শিতানলৈ। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি হ'ল জুন মাহৰ 29 তাৰিখ আৰু অসমীয়া আহাৰ মাহৰ 14 তাৰিখ, শনিবাৰ 2024 চন। আহক আমি চাওঁ আজিৰ দিনটোৰ ৰাশিফল। আৰু আপোনালোকে মোৰ ভিডিঅ'টোত লাইক এটা কৰি কমেণ্ট বক্সত সুপ্ৰভাত বুলি লিখিবলৈ নেপাহৰিব। আৰু আজিৰ দিনটো আৰম্ভণি প্ৰভু ঈশ্বৰ ভগৱানৰ নাম লৈ আগবাঢ়ি যাওক। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফলৰ প্ৰথম ৰাশি মেঘ ৰাশি। আজি হ'ল জুন মাহৰ 29 তাৰিখ, শনিবাৰ 2024 চন। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা মিশ্ৰিত দিন হোৱা দেখা যাব। অৰ্থাৎ আজিৰ দিনটো আপোনাৰ ভাল বেয়া মাজেৰে পাৰ হোৱা দেখা যায়। আৰু আপুনি আপোনাৰ ঘৰত এজন নতুন অতিথিৰ আগমন হোৱাৰ বাবে আপোনালোকৰ ঘৰৰ পৰিৱেশটো আনন্দদায়ক হ'ব। আৰু যদি আপোনাৰ পাৰিবাৰিক সম্পৰ্কত দীৰ্ঘদিন ধৰি কিছু বিচ্ছেদ চলি আছিল, তেন্তে সেইটো আজিৰ দিনটোত আপোনালোকৰ আঁতৰ হৈ যোৱা যেন লাগিছে, যাৰ সৈতে আপুনি সুখী অনুভৱ কৰিব। আৰু আজি আপুনি আপোনাৰ কলা উন্নতি কৰা দেখা যাব। আৰু আপুনি আপোনাৰ পত্নীৰ বাবে কিছুমান নতুন কাপোৰ, মোবাইল আদি ক্ৰয় কৰিব পাৰে। আজি সামাজিক খণ্ডত কাম কৰা লোকসকলে তেওঁলোকৰ কামৰ পৰা এক নতুন পৰিচয় লাভ কৰিব। আৰু যদি আপোনাৰ ধন সম্পৰ্কীয় কোনো সমস্যাই আপোনাক দীৰ্ঘদিন ধৰি অসুবিধাত পেলাইছিল, তেনেহ'লে সেইটো আজিৰ দিনটোত আঁতৰ হৈ যোৱা যেন লাগিছে। আজি আপুনি কোনো ডাঙৰ বিপদাশংকা লোৱা পৰিহাৰ কৰিব লাগিব, অন্যথা সমস্যাই দেখা দিব পাৰে। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে ক্ৰীম। শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 1 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 2। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশি। আজি হ'ল জুন মাহৰ 29 তাৰিখ, শনিবাৰ 2024 চন। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি কিছু নতুন কাম এটা আৰম্ভ কৰাৰ ক্ষেত্ৰত আপোনাৰ ভাল দিন হোৱা দেখা যায়। আৰু আপোনাৰ অত্যাধিক কাম হোৱাৰ বাবে আপুনি বিচলিত হ'ব পাৰে। আজি আপুনি আপোনাৰ কামত ভাল প্ৰদৰ্শন কৰি থাকিব। আৰু আপোনাৰ চিন্তাধাৰাৰ দ্বাৰা আজি মানুহে আপোনাৰ প্ৰতি আকৰ্ষিত হোৱা দেখা যায়। আজিৰ দিনটোত আপুনি কিছু ভাল লাভৰ বাবে কিছু তেনেকুৱা কামৰ সন্ধানত অসুবিধাত পৰিব পাৰে। আৰু ইয়াত আৰু তাত শিক্ষাৰ্থীসকলে মনোযোগ দিয়াৰ বাবে তেওঁলোকৰ পৰীক্ষাত সম্পূৰ্ণ মনোযোগ দিব নোৱাৰিব পাৰে। আজি আপুনি বহুদিনৰ পিছত এজন পুৰণি বন্ধুক লগ পাব। আৰু বিষয়ববীয়াসকলে কামৰ ক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা কৰিব, যাৰ বাবে আপুনি পদোন্নতি পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে কমলা। শুভ সময় ৰাতিপুৱা 8:30 পৰা ৰাতিপুৱা 10 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 2। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নেপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মিথুন ৰাশি। আজি হ'ল জুন মাহৰ 29 তাৰিখ, শনিবাৰ 2024 চন। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা সম্পূৰ্ণ দিন হোৱা দেখা যাব। আৰু আপোনাৰ কিছুমান বিৰোধীয়ে আজি কৰ্মক্ষেত্ৰত আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব পাৰে। আজি আপুনি নিবিচাৰিলেও আপোনাৰ কিছুমান খৰচ কৰিব লগা হ'ব পাৰে। আৰু যদি আপুনি আপোনাৰ ভাই ভনীসকলৰ পৰা কোনো সহায় লয়, তেন্তে আপুনি সেয়া অতি সহজে লাভ কৰা দেখা যাব। আৰু যদি আপুনি সম্পত্তি এটা চুক্তি কৰাৰ চূড়ান্ত কৰিবলৈ গৈ আছিল, তেনেহ'লে সেয়া চূড়ান্ত হোৱাৰ পিছত বন্ধ হ'ব পাৰে, য'ত আপোনাৰ ধনো লাগি থাকিব পাৰে। আজি আপুনি আপোনাৰ সহকৰ্মীসকলৰ সৈতে আপোনাৰ মতামত ভাগ বতৰা কৰিব পাৰে। আৰু আপোনাৰ কামৰ ক্ষেত্ৰত কোনো লেনদেন নকৰিব, অন্যথা আপুনি কিবা এটাৰ বিষয়ে মিছা প্ৰমাণিত হোৱা দেখা যাব। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে সেউজীয়া। শুভ সময় পুৱা 9:30 পৰা ৰাতিপুৱা 11 বজাৰ ভিতৰত।
শুভ সংখ্যা হিচাপে আছে 9। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশি। আজি হ'ল জুন মাহৰ 29 তাৰিখ শনিবাৰ 2024 চন। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে সাহস আৰু বীৰত্ব বৃদ্ধি হ'বলৈ গৈ আছে আৰু আপুনি কিছুমান নতুন লোকক লগ পাই সুখী অনুভৱ কৰা দেখা যাব। আজি আপোনাৰ সাংসাৰিক উপভোগৰ উপায় বৃদ্ধি পোৱা দেখা যায় আৰু আপুনি বন্ধুবৰ্গৰ সৈতে ঘূৰি ফুৰিবলৈ কিছু সময় অতিবাহিত কৰিব। আজিৰ দিনটোত ৰাজনৈতিক ক্ষেত্ৰত কাম কৰা লোকসকলে এজন ডাঙৰ নেতাক লগ পোৱাৰ সুযোগ লাভ কৰিব পাৰে, যাৰ সৈতে তেওঁ আজিৰ দিনটোত সুখী অনুভৱ কৰি থাকিব। আৰু আপুনি আজি এটা লক্ষ্য ধৰি ৰাখিব লাগিব, তেতিয়াহে আপুনি ইয়াক সহজে সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা দেখা যায়। আজি আপুনি আপোনাৰ বন্ধুবৰ্গৰ সৈতে পিকনিক আদিত যোৱাৰ পৰিকল্পনা কৰিব পাৰে আৰু আপুনি আপোনাৰ ঘৰুৱা কামবোৰ আন কাৰোবাৰ ওপৰত ৰখা পৰিহাৰ কৰা উচিত। আৰু যদি আপুনি ভ্ৰমণলৈ গৈ আছিল তেন্তে সেয়া আপুনি কিছু সময় আৰু অলপ ৰখি দিয়াটো আপোনাৰ ভাল হ'ব। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে ৰঙা। শুভ সময় ৰাতিপুৱা 8:30 পৰা ৰাতিপুৱা 10 বজাৰ ভিতৰত। শুভ সংখ্যা হিচাপে আছে 3। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ সিংহ ৰাশি। আজি হ'ল জুন মাহৰ 29 তাৰিখ শনিবাৰ 2024 চন। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা সুখৰ দিন হোৱা দেখা যাব আৰু আপুনি কিছুমান গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰিব পাৰে। আজিৰ দিনটোত ব্যৱসায়ত আপোনাৰ বিশ্বাসযোগ্যতা বৃদ্ধি পোৱা দেখা যাব আৰু আপুনি খৰখেদাকৈ কোনো কাম কৰা পৰিহাৰ কৰিব লাগিব, অন্যথা আপুনি তাত কিছু ভুল কৰিব পাৰে। আৰু যদি আপোনাৰ পতি-পত্নীৰ স্বাস্থ্যত কিছু অৱনতি হোৱা দেখা যাব তেন্তে সেই অৱনতি বা স্বাস্থ্য ক্ষেত্ৰত আজি অলপ সমস্যাই দেখা দিব পাৰে। আজি আপুনি আপোনাৰ প্ৰয়োজনীয় কামবোৰ কাইলৈ কৰিম বুলি ৰখাটো এৰাই চলিব লাগিব আৰু শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়ন এৰি যদি আন কাৰোবাত বা য'ত ত'ত কিছু কামত মনোনিৱেশ কৰে তেন্তে তেওঁলোকৰ পৰীক্ষাৰ ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব পাৰে। আৰু আপুনি আপোনাৰ মাতৃলৈ এটা উপহাৰ আনিব পাৰে, যাৰ ফলত আজি আপোনাৰ মাতৃ সুখী হ'ব। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে সৰিয়হ হালধীয়া। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা ৰাতিপুৱা 10:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 2। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশি। আজি হ'ল জুন মাহৰ 29 তাৰিখ শনিবাৰ 2024 চন। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা আধ্যাত্মিক কাৰ্যত অংশগ্ৰহণ কৰাৰ দিন হ'ব, যাৰ ফলত মনত শান্তি লাভ কৰি থাকিব আৰু আপুনি ধৰ্মীয় কাৰ্যকলাপত আগ্ৰহী অনুভৱ কৰা দেখা যায়। আজি আপুনি একাধিক উৎসৰ পৰা টকা পইচাৰ উপাৰ্জন লাভ কৰি সুখী হ'ব আৰু যদি আপুনি প্ৰয়োজনীয় কাৰোবাক সহায় কৰাৰ সুযোগ পায় তেন্তে সেইটো আজিৰ দিনটোত আপুনি নিশ্চয় কৰিবলৈ চেষ্টা কৰা উচিত, যাৰ ফলত মনত শান্তি পাব। আৰু ভ্ৰমণ কৰোঁতে আপুনি কিছুমান গুৰুত্বপূৰ্ণ তথ্য প্ৰাপ্ত কৰিব পাৰে। আজি আপুনি আপোনাৰ উপাৰ্জন বৃদ্ধি কৰাৰ প্ৰতিও সম্পূৰ্ণ মনোযোগ দিয়া উচিত, অন্যথা আপোনাৰ সমস্যা বৃদ্ধি হ'ব পাৰে। আজি আপুনি আপোনাৰ বন্ধুবৰ্গৰ সৈতে আনন্দ কৰি কিছু সময় অতিবাহিত কৰিব আৰু আপোনাৰ পৰিয়ালৰ এজন সদস্যৰ বিবাহত অহা সকলো বাধাসমূহ আজি আঁতৰ কৰা হ'ব। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে পাতল নীলা। শুভ সময় আবেলি 1:45 পৰা 3:15 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 9। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব।
ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশি। আজি হ'ল জুন মাহৰ 29 তাৰিখ শনিবাৰ 2024 চন। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ সম্পদ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে এটা দুৰ্বল দিন হোৱা দেখা যাব। আজি আপুনি কিছুমান প্ৰভাৱশালী লোকক লগ পাব পাৰে আৰু সামাজিক খণ্ডত কাম কৰা লোকসকলে আজি সন্মান বৃদ্ধি পাব আৰু আপুনি আজি কোনো কামত আপোনাৰ হাত দিয়া অতি চিন্তাৰে কৰিব লাগিব। আজিৰ দিনটোত আপোনাৰ কিছুমান অসাৱধানতাই আপোনাৰ ব্যৱসায়ত এক বৃহৎ লোকচান ৰক্ষা কৰিব পাৰে আৰু যদি আপুনি একেলগে বহি আপোনাৰ পত্নীৰ সৈতে চলি থকা বিভেদসমূহ সমাধান কৰে তেন্তে ই আপোনাৰ বাবে ভাল হ'ব আৰু আপুনি যিকোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে যাৰ ফলত মনত শান্তি লাভ কৰি থাকিব। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে সেউজীয়া। শুভ সময় পুৱা 9:15 পৰা ৰাতিপুৱা 10:45 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 2। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। আজি হ'ল জুন মাহৰ 29 তাৰিখ শনিবাৰ 2024 চন। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি কিছু সাৱধান আৰু সতৰ্কতা অৱলম্বন কৰাৰ দিন হ'ব আৰু আপোনাৰ পেট সম্পৰ্কীয় কিছু সমস্যাই আপোনাক আমনি কৰিব পাৰে। আজি আপোনাৰ খোৱা বোৱাৰ ওপৰতো অৱহেলাই আপোনাৰ সমস্যা বৃদ্ধি কৰিব আৰু যদি আপুনি কোনো ভাল খবৰ শুনিছে তেন্তে ইয়াক লগে লগে আগবঢ়াব নালাগে। আজি আপোনাৰ ঘৰত অতিথি এজনৰ আগমনৰ বাবে আপোনাৰ খৰচ বৃদ্ধি হ'ব পাৰে আৰু আপোনাৰ যিকোনো গুৰুত্বপূৰ্ণ তথ্য লিক হ'ব পাৰে। আজি আপুনি আপোনাৰ কামৰ ক্ষেত্ৰত আপোনাৰ কামৰ সৈতে ভাল প্ৰদৰ্শন কৰিব আৰু যিসকলে বিদেশৰ পৰা ব্যৱসায় কৰা লোক আছে তেওঁলোকে কিছুমান ভাল খবৰ শুনিবলৈ পাব পাৰে আৰু আপুনি কাকো টকা পইচা ধাৰ দিয়া পৰিহাৰ কৰিব লাগিব অন্যথা সেই টকা পইচা আপোনাৰ আবদ্ধ হৈ থাকিব পাৰে। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে গুলপীয়া। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 12:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 4। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ ধনু ৰাশি। আজি হ'ল জুন মাহৰ 29 তাৰিখ শনিবাৰ 2024 চন। আজিৰ দিনটোত ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা উদ্বেগজনক অৱস্থাত থকা দিন হ'ব আৰু আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল লাভ কৰা দেখা যায় আৰু ব্যৱসায় কৰা লোকসকলে তেওঁলোকৰ বিত্তীয় অৱস্থাৰ বিষয়ে অলপ চিন্তিত হ'ব পাৰে। আজি আপুনি আপোনাৰ পত্নী আৰু সন্তানৰ বাবে এটা কঠিন সিদ্ধান্ত ল'ব লগা হ'ব পাৰে আৰু আপুনি আপোনাৰ বিত্তীয় অৱস্থাৰ বিষয়ে অলপ চিন্তিত হ'ব যাৰ বাবে আপুনি আপোনাৰ বন্ধুবৰ্গৰ সৈতে বাৰ্তালাপ কৰিব পাৰে। আজি শিক্ষাৰ্থীসকলে অধ্যয়নৰ পৰা বিচলিত হ'ব পাৰে আৰু আপোনাৰ শিশুৱে আপোনাৰ পৰা কিবা এটা দাবী কৰিব যিটো আপুনি নিশ্চিতভাৱে পূৰণ কৰিবলৈ চেষ্টা কৰা উচিত আৰু যদি আপুনি একেলগে বহি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত চলি থকা বিভেদসমূহ সমাধান কৰে তেন্তে আপোনাৰ কাৰণে ভাল হ'ব। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে মেৰুন। শুভ সময় সন্ধিয়া 6 বজাৰ পৰা সন্ধিয়া 7:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 1। আজিৰ দিনটোত ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশি। আজি হ'ল জুন মাহৰ 29 তাৰিখ শনিবাৰ 2024 চন। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি যিকোনো কাম আপুনি সাৱধানে কৰাৰ দিন হ'ব আৰু আপুনি ধন সম্পৰ্কীয় বিষয়ত আজি সাৱধান হ'ব লাগিব অন্যথা আপোনাৰ সমস্যা বৃদ্ধি হ'ব পাৰে আৰু আপুনি কাকো টকা পইচা ধাৰ দিয়া পৰিহাৰ কৰিব লাগিব। আজি আপুনি আপোনাৰ গুৰুত্বপূৰ্ণ বিষয়বোৰত যথেষ্ট চিন্তা কৰি আগবাঢ়ি যাব লাগিব।
আৰু আপুনি প্ৰতিযোগিতাৰ ক্ষেত্ৰত আপুনি যথেষ্ট আগবাঢ়ি থাকিব পাৰিব আৰু আপুনি কিছু নতুন চিন্তাৰে আপোনাৰ ব্যৱসায়ত অগ্ৰগতি লাভ কৰি সুখী হ'ব আৰু আপোনাৰ ব্যক্তিত্বও উন্নত হ'ব। আজি আপুনি আপোনাৰ কলা দক্ষতাৰে মানুহক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে আৰু আপুনি কিছুমান অজ্ঞাত লোকৰ পৰা দূৰত্ব বজাই ৰাখিব লাগিব। আজি আপোনাৰ ঘৰত এজন বিশেষ অতিথি উপস্থিত হ'ব পাৰে, যাৰ সৈতে ঘৰৰ পৰিৱেশ সুখী হ'ব। আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে সৰিয়হ হালধীয়া। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা ৰাতিপুৱা 10:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 1। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশি। আজি হ'ল জুন মাহৰ 29 তাৰিখ শনিবাৰ 2024 চন। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি কিছুমান ইতিবাচক ফলাফল আনিবলৈ গৈ আছে আৰু আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে তাল মিলাব লাগিব আৰু আপোনাৰ ব্যক্তিগত বিষয়ত তীক্ষ্ণ মনোযোগ দিয়া উচিত। আজি কাৰোৰ কামত আপুনি সোমাব নালাগে আৰু যদি আপোনাৰ কোনো সম্পত্তি সম্পৰ্কীয় বিবাদে আপোনাক দীঘলীয়া সময়ৰ বাবে অসুবিধাত পেলাইছিল তেনেহ'লে সেইটো আজিৰ দিনটোত আঁতৰ হৈ যাব আৰু আপোনাৰ ব্যৱসায়ত আপোনাৰ পৰিকল্পনাসমূহ ফলপ্ৰসূ হ'ব, যি আপোনাক সুখ প্ৰদান কৰিব আৰু আপোনাৰ উপাৰ্জনো বৃদ্ধি হ'ব। আজি আপুনি কোনো কাম কৰিবলৈ খৰখেদা কৰা উচিত নহয় আৰু অভিভাৱকসকলে যিকোনো গুৰুত্বপূৰ্ণ কামৰ বিষয়ে আজি আপোনাৰ সৈতে কথা পাতিব পাৰে। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে গ্ৰাহ নীলা। শুভ সময় আবেলি 1:45 পৰা 3:15 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 8। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ ৰাশিফলৰ শেষ ৰাশি মীন ৰাশি। আজি হ'ল জুন মাহৰ 29 তাৰিখ শনিবাৰ 2024 চন। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আপোনালোকৰ বাবে আজি এটা অতি সুখৰ দিন হোৱা দেখা যাব আৰু আপুনি আপোনাৰ ব্যক্তিগত জীৱনত চলি থকা সমস্যাবোৰৰ পৰা পৰিত্ৰাণ লাভ কৰা দেখা যায়। আজি আপুনি আপোনাৰ পত্নীৰ যথেষ্ট যত্ন ল'ব যাতে ঘৰুৱা জীৱনত চলি থকা বিভেদসমূহ আঁতৰ হ'ব দেখা যাব। আজি আপুনি ইজনে সিজনৰ সৈতে ক'ৰবাত দীঘলীয়া ড্ৰাইভত যোৱাৰো পৰিকল্পনা কৰিব পাৰে আৰু আপুনি আপোনাৰ পাৰিবাৰিক দায়িত্বৰ প্ৰতিও সম্পূৰ্ণ মনোযোগ দিব লাগিব, যি পৰিয়ালৰ সদস্যসকলকো সুখী কৰি ৰাখিব। আজি সামাজিক ক্ষেত্ৰত কাম কৰা লোকসকলে তেওঁলোকৰ চাৰিওফালে বাস কৰা লোকসকলৰ প্ৰতি সাৱধান হোৱা প্ৰয়োজন আৰু এনে লোকসকলক আপোনাৰ কামসমূহ নষ্ট কৰিবলৈ চেষ্টা কৰিব, যি তেওঁলোকৰ প্ৰতিচ্ছবিকো প্ৰভাৱিত কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ ভাগ্যৱান ৰং হিচাপে আছে ৰঙা। শুভ সময় সন্ধিয়া 6 বজাৰ পৰা সন্ধিয়া 7:30 ভিতৰত। শুভ সংখ্যা হিচাপে আছে 6। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল ইমানেই। যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ।